তেজপুৰত উলহ মালহেৰে উদযাপন হ'ল বহাগী কেলেণ্ডাৰ ছিজন 7। তেজপুৰৰ সাংস্কৃতিক মঞ্চত উজ্বলি উঠিল ন পুৰণি প্ৰতিভা। সম্পন্ন হ'ল DJN কুইন ক্ৰিয়েশ্যনৰ বিশেষ অনুষ্ঠান। DJN কুইন ক্ৰিয়েশ্যনৰ উদ্যোগত তেজপুৰত 7ম বৰষীয়া বহাগী উৎসৱ। বহুতো বিশিষ্ট ব্যক্তিক সন্মান, তেজপুৰৰ আকাশত বহাগৰ সুবাস। বহাগী কেলেণ্ডাৰ অনুষ্ঠানত জিলিকি উঠিল স্থানীয় সংস্কৃতি। তেজপুৰৰ এক সুন্দৰ পৰিৱেশত যোৱা 10 মে' তাৰিখে অনুষ্ঠিত হৈ যায় বহাগী কেলেণ্ডাৰ সপ্তমটো সংস্কৰণ। DJN কুইন ক্ৰিয়েশ্যনৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানটোৱে অঞ্চলটোৰ সাংস্কৃতিক জগতত এক বিশেষ মাত্ৰা প্ৰদান কৰি আহিছে। অনুষ্ঠানত তেজপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান শিল্পীসকলেই অংশগ্ৰহণ কৰে। এই বিশেষ মঞ্চতে বহু বিশিষ্ট ব্যক্তিক তেওঁলোকৰ উল্লেখনীয় অৱদানৰ বাবে চাৰ্টিফিকেট অফ এপ্ৰিচিয়েশ্যন প্ৰদান কৰি উৎসাহিত কৰা হয়। উল্লেখনীয় যে এই বহাগী উৎসৱত জিলিকি উঠিল আমাৰ 7ম বৰষীয়া লোক সংস্কৃতি। আধুনিকতা আৰু পৰম্পৰাৰ এক সুন্দৰ সংমিশ্ৰণ এই অনুষ্ঠানত দেখিবলৈ পোৱা গ'ল। উপস্থিত থকা দৰ্শক তথা ৰাইজৰ ব্যাপক সঁহাৰিয়ে উদ্যোক্তাসকলক অধিক উৎসাহিত কৰি তোলা পৰিলক্ষিত হৈছে। সকলো নিউজ চেনেলত ধন্যবাদ জনালোঁ আজি মোৰ ইভেণ্টটোত অহাৰ বাবে। আজি আমাৰ বহাগী কেলেণ্ডাৰ ছিজন 7 আছিল। 7 বছৰ আমি কণ্টিনিউ ইভেণ্ট কৰিলোঁ। আজি 7 বছৰ কমপ্লিট কৰিলোঁ। আৰু লগতে আজি আমাৰ খুব সুন্দৰ আমি এটা স্পেচিয়েলক মডেলছো ৰাখিছিলোঁ ৰিয়াৰা বুটিকৰ ফালৰ পৰা। সকলোৱে গম পায় তেজপুৰত ফাৰ্ষ্ট টাইম অ'পেনিং হৈছে, য'ত আপোনালোকৰ ইণ্ডো ৱেষ্টাৰ্ণ সকলো ড্ৰেছ ৰিচেণ্টলি আপোনালোকে সকলোৱে নিউজত পাইছেই। খুব ধুনীয়া ড্ৰেছ তেওঁলোকে আজি শ্ব'কেছ কৰিলে। লগতে আমাৰ ট্ৰেডিশ্যনেল ৰাণী শ্ব' এটাও আছে। আৰু মোৰ লগত ৰিয়াৰা বুটিকৰ ফাউণ্ডাৰ আৰু কো ফাউণ্ডাৰ আছে। খুব ধুনীয়া এটা ইভেণ্ট, যিটো আমি 7 বছৰ কণ্টিনিউ কৰি আছোঁ। ৰাইজৰ আশীৰ্বাদ পাইছোঁ, যিহেতু ৰাইজে আমাক ছাপোৰ্ট কৰিছে কাৰণে আমি কৰিব পাৰিছোঁ। তো মই এইটোৱে ক'ম, ৰাইজে সদায় এনেকৈ যাতে আমাক আশীৰ্বাদ কৰি যাওক, আমি যাতে ৰাইজৰ বাবে আমি ইভেণ্টখিনি কৰি যাব পাৰোঁ। তো এইটোৱে কৰিম। হয়, তো আজি দেৱদাৰ শ্ব' কৰি বহুত ভাল লাগিলে। তো দেৱদা থেংক ইউ ভেৰি মাছ। ইমান ধুনীয়া এখন প্লেটফৰ্ম দিলে। আগে পিছে বহুত শ্ব'জ কৰিছোঁ, বাট আজি ফাৰ্ষ্ট টাইম এজ আ কো ফাউণ্ডাৰ ৰিয়াৰাৰ আমি আহিছোঁ 3টা নতুন আউটফিট লৈ ইণ্ডো ৱেষ্টাৰ্ণ। আৰু মডেলকেইজনীও বিৰাটেই ধুনীয়া, বহুত ধুনীয়াকৈ আউটফিটখিনি কেৰি কৰিছে। চ' আৰু আগলৈ আমি নতুন নতুন কনচেপ্ট লৈ পেলাই আহি আছোঁ। আশা কৰোঁ চবেই ছাপোৰ্ট কৰিব, মৰম কৰিব, যিমান এতিয়ালৈকে দি আছে। আৰু আমাৰ এড্ৰেছটো কৈ দিওঁ, বহুতে অলপ কনফিউজ হয়। নিয়াৰ RD মটৰ্ছ অপ'জিট অফ দুৰ্গা হস্পিটেল। হয়, মই আজি দেৱদাৰ শ্ব'ত এজ আ ফাউণ্ডাৰ ফ্ৰম ৰিয়াৰা বুটিক আমি আজি শ্ব' কৰিছোঁ। 3জনী মডেলৰ আমি স্পেচিয়েল ৱাৰ্ক এটা ওলাইছিলোঁ। তো সেইটো আমাক কৰি বহুতেই ভাল লাগিছে। আৰু দেৱদাক DJN ক্ৰিয়েশ্যনক থেংক ইউ ছ' মাছ যে আমাক এইটো অপৰচুনিটি দিছে আমি আমাৰ ডিজাইনছখিনি শ্ব'কাষ্ট কৰিবৰ কাৰণে। তো থেংক ইউ ছ' মাছ দেৱদা। আৰু আপোনালোকো সকলোকে ধন্যবাদ যে আপোনালোক আহিছে আমাৰ ইয়াত। বহুত কৰিছোঁ, কিন্তু দেৱদাৰ ব্যৱহাৰ বহুত বেছি ভাল লাগে। মানে সকলোকে সমান চকুৰে চাই তেখেতে, সেইবাবে বহুত ভাল লাগে। আগলৈকো তেখেতৰ শ্বোৱে মই কৰি যাম। ধন্যবাদ।